ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী অশোক সিংহালে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিব লাগে অথবা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত মন্ত্ৰী অশোক সিংহালক অপসাৰণ কৰিব লাগে। এই সন্দৰ্ভত ৰাজ্যপাল বিধানসভাৰ অধ্যক্ষলৈও পত্ৰ লিখিব আমছুৱে এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে, কিয়নো ৰাজ্যৰ 1 কোটি মুছলমানক কেতিয়া অপমান কৰিছে মন্ত্ৰী অশোক সিংহালে আৰু তাৰ পাছতে এতিয়া আমছুৱে এক প্ৰকাৰ গৰজি উঠা পৰিলক্ষিত হৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাইছো। মিয়া বিতৰ্কক লৈ পুনৰবাৰ সৰব হৈ উঠিছে আমছু। মন্ত্ৰী অশোক সিংহালৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে আমছু। মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এতিয়া হাউলি থানাত দাখিল কৰিছে এজাহাৰ। প্ৰায় 1 কোটি মিয়া লোকক লৈ তিৰ্যক মন্তব্য কৰিছিল মন্ত্ৰী অশোক সিংহালে আৰু তেনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনত মিয়াৰ ভোট নালাগে বুলি কয় অশোক সিংহালে, কিন্তু সামগুৰিত দেখিবলৈ পোৱা গ'ল মিয়াৰ ভোট বিচাৰিছিল অশোক সিংহালে। মিয়াৰ ভোট বিচাৰি এক প্ৰকাৰ নতশিৰ কৰিছিল অশোক সিংহালে। মন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই অশোক সিংহালৰ, যাৰ ফলশ্ৰুতিত এতিয়া অশোক সিংহালৰ বিৰুদ্ধে কেতবোৰ তিৰ্যক মন্তব্যৰ বিৰুদ্ধে আমছু গৰজি উঠিছে। মন্ত্ৰীসভাৰ পৰা আঁতৰ কৰিব লাগে অশোক সিংহালক। এই মন্তব্য ইতিমধ্যে আমছুৱে কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিব আমছুৱে, নিৰ্বাচন আয়োগলৈও পত্ৰ লিখিব আমছুৱে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈও পত্ৰ প্ৰেৰণ কৰিব আমছুৱে। মিয়া জনগোষ্ঠীক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি অশোক সিংহালে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে। এইদৰে অশোক সিংহালক তীব্ৰ আক্ৰমণ কৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। কালিৰ দিনটোত হাউলি থানাত এটা আমছুৰ সজাতিতল উপস্থিত হৈ অশোক সিংহালৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। সদনত মিয়া বিতৰ্কক লৈ কেতবোৰ মন্তব্য কৰিছিল অশোক সিংহালে। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰিছিল সদন। সদনৰ মজিয়াতে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। মুছলমান বিধায়কসকলে, মুছলমান বিধানসভাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল কালিৰ দিনটোত আৰু অৱশেষত দেখিবলৈ পোৱা গ'ল এতিয়া বিভিন্ন দল সংগঠনৰ সমান্তৰালকৈ আমছু ওলাই আহিছে। আমছুৱে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে এতিয়া মন্তব্য প্ৰকাশ কৰিছে। হাউলি থানাত এটা সজাতি দল উপস্থিত হৈ অশোক সিংহালৰ তিৰ্যক মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সমান্তৰালকৈ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰিব আমছুৱে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈও স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু নিৰ্বাচন আয়োগলৈও এখন পত্ৰ লিখিম বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত আমছু সভাপতি ৰেজাউল কৰিমে উল্লেখ কৰিছে। আৰু আনফালে সংবাদ মাধ্যমৰ সন্মুখত এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে আমছু সভাপতিগৰাকীয়ে যে মন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই মন্ত্ৰী অশোক সিংহালৰ। অতি শীঘ্ৰেই মন্ত্ৰীসভাৰ পৰা আঁতৰ কৰিব লাগে অশোক সিংহালক আৰু সমান্তৰালকৈ অশোক সিংহালে এনেধৰণৰ তিৰ্যক মন্তব্য কৰি প্ৰায় 1 কোটি মুছলমান লোকক অপমান কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে মিয়া জনগোষ্ঠীৰ লোকক স্বাস্থ্য সেৱাৰ পৰা অশোক সিংহালে বঞ্চিত কৰিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি এতিয়া এক প্ৰকাৰ খুচৰাৰ হৈ উঠা পৰিলক্ষিত হ'ল। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে অশোক সিংহাল সন্দৰ্ভত। ৰেজাউল কৰিম চৰকাৰে আমছু সভাপতিগৰাকীয়ে কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য শুনাই লৈছোঁ। এই এফআইআৰটো আমি দাখিল কৰিছোঁ এজন অনা অসমীয়া, অসম বিৰোধী আৰু অসমৰ এজন খুব বেয়াগুম বিভাগৰ মন্ত্ৰী, স্বাস্থ্য বিভাগৰ মন্ত্ৰী, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে আজি আমি এফআইআৰ দাখিল কৰিছোঁ। এইজন ব্যক্তি আচলতে অসমৰ কাৰণে এটা অভিশাপ, অসমীয়া জাতিৰ কাৰণে অভিশাপ। এইজন ব্যক্তিয়ে দুদিনমান আগতে অসমৰ প্ৰায় 90 লাখ জনসংখ্যা থকা এটি জনগোষ্ঠীক অশোক সিংহালে, তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আচলতে অসমীয়া ভাষাটোকে শুদ্ধভাৱে ক'ব নোৱাৰে এজন বহিৰাগতই আজি ৰাজনৈতিক ক্ষমতা লাভ কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে ইয়াত আহিছে। অসমৰ পৰা তেওঁ বিভিন্ন বিভাগত লুটি-পুটি খাই ধন সংগ্ৰহ কৰি আজি তেওঁ ৰাজনৈতিকভাৱে যেতিয়া দেখিছে যে বিফল হোৱাৰ সম্ভাৱনা বেছি, অসমৰ ৰাইজে এনেকুৱা অসমীয়া ব্যক্তিক বয়কট কৰাৰ সিদ্ধান্ত লৈ আছে, তেনে সময়ত সাম্প্ৰদায়িক বিষবাস্প বিয়পাই হিন্দু মুছলমান কথাবিলাক কৈ কাৰোবাক ক'ৰবাত দোকান দিব লাগে, ক'ৰবাত দিব নালাগে আৰু কোনো জনগোষ্ঠীৰ লগত তেওঁ 1% নাই, সেই জনগোষ্ঠীয়ে কেতিয়াও কোৱা নাই যে অশোক সিংহাল তেওঁলোকৰ লগত থাকিব লাগে এনেকুৱা। আৰু সেই কাৰণে আজি আমি এফআইআৰ দাখিল কৰিছোঁ যে অশোক সিংহালৰ বিৰুদ্ধে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এজন সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন, সমমৰ্যাদা আৰু সম-বিকাশৰ কথা ক'ব লাগে। তেনে ক্ষেত্ৰত সংবিধানক অৱমাননা কৰি শপত খোৱা মানুহজনে
কি ধৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰিছে, এই কথাটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। তেনেহ'লে নিৰ্বাচনৰ সময়ত মিয়াসকলৰ ভৰিত ধৰি ভোট ভিক্ষা কৰাটো বন্ধ কৰি দিয়ক, ৰাজহুৱা ঘোষণা কৰক। তেওঁ ৰাজহুৱা ঘোষণা কৰক যে মিয়াসকলৰ ভোট আমাক নালাগে। তেনেহ'লে চামগুৰিত কিয় মিয়াৰ ভৰিত পৰি ভোট লাগে বুলি ভোট ভিক্ষা খুজিবলৈ গৈছিল বিজেপি দলে? ইয়াৰ জবাব অশোক সিংহালৰ হাতত আছে। গতিকে এই আপুনি প্ৰকৃততে যিহেতু অসমীয়া নহয়, অসম দৰদী নহয়, অসমীয়া দৰদী নহয়, অসমীয়া জাতি দৰদী নহয়, গতিকে অসমখনক ভাঙি থান বান কৰি আপুনি ইয়াৰ পৰা গুচি যাব, এইটো আমি সহজে মানি নলওঁ। স্পষ্ট ভাষাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অশোক সিংহালৰ বিৰুদ্ধে তাৰ মন্ত্ৰীত্ব থকা নৈতিক অধিকাৰ নাই, তেওঁৰ মন্ত্ৰী থকা নৈতিক অধিকাৰেই নাই। গতিকে এইজন মন্ত্ৰীক ইমিডিয়েট মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি আমি ইতিমধ্যে ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছো। বিধানসভাৰ অধ্যক্ষক আমি এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছো। নিৰ্বাচন আয়োগক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। তেওঁৰ ৰাজনৈতিক ভৰিৰ তলত মাটি নাই, সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ আমাক ভাগ বা বিভাজন কৰিব বিচাৰিছে। আজি এনেকুৱা লাগিছে, ভয় হৈছে যে আজি তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী। আজি আমাৰ সন্দেহ হয় যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ এনেকুৱা মন্তব্য দি আচলতে সেই মিয়া জনগোষ্ঠীটোক স্বাস্থ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি? বিভিন্ন অঞ্চলত ডক্টৰবিলাকক তেওঁ ইয়াৰ পৰা উঠাই ল'ব বিচাৰিছে নেকি? গুৱাহাটী GMCত যাতে মিয়াসকলৰ ভাল ট্ৰিটমেণ্ট নহয়, ৰোগীসকলৰ কিবা ধৰ্মীয় দৃষ্টিকোণে চোৱা হয়, তাৰে এটা ইংগিত তেওঁ আচলতে বহন কৰিছে নেকি? তাৰে কথাটো ক'ব বিচাৰিছে নেকি? স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব যে আচলতে হস্পিটেলত কোনো জাতি ধৰ্ম নাথাকে, হস্পিটেলতো যাতে জাতি ধৰ্ম হয়, জাতি ধৰ্মৰ নামত যাতে চিকিৎসা হয়, এইটোৱে যাতে ডক্টৰসকলৰ মাজত, নাৰ্ছসকলৰ মাজত, কৰ্মচাৰীসকলৰ মাজত যাতে বিভাজন আহে, এইটো কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি আমাৰ ইতিমধ্যে সন্দেহ হৈছে। গতিকে কোনো পদ্ধতিতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। তেওঁক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আজি আইনৰ আশ্ৰয় লৈছো, পৰৱৰ্তী সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, কিন্তু কোনো পদ্ধতিতে অশোক সিংহালৰ এনেকুৱা কথা আমি সহ্য নকৰো। এই এফআইআৰটো আমি দাখিল কৰিছো এজন অনা অসমীয়া, অসম বিৰোধী আৰু অসমৰ এজন খুব বেয়াগুম বিভাগৰ মন্ত্ৰী, স্বাস্থ্য বিভাগৰ মন্ত্ৰী, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে আজি আমি এফআইআৰ দাখিল কৰিছো। এইজন ব্যক্তি আচলতে অসমৰ কাৰণে এটা অভিশাপ, অসমীয়া জাতিৰ কাৰণে অভিশাপ। এইজন ব্যক্তিয়ে দুদিনমান আগতে অসমৰ প্ৰায় 90 লাখ জনসংখ্যা থকা এটি জনগোষ্ঠীক অশোক সিংহালে, তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। আচলতে অসমীয়া ভাষাটোকে শুদ্ধভাৱে ক'ব নোৱাৰে এজন বহিৰাগতই আজি ৰাজনৈতিক ক্ষমতা লাভ কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে ইয়াত আহিছে। অসমৰ পৰা তেওঁ বিভিন্ন বিভাগত লুটি-পুটি খাই ধন সংগ্ৰহ কৰি আজি তেওঁ ৰাজনৈতিকভাৱে যেতিয়া দেখিছে যে বিফল হোৱাৰ সম্ভাৱনা বেছি, অসমৰ ৰাইজে এনেকুৱা অসমীয়া ব্যক্তিক বয়কট কৰাৰ সিদ্ধান্ত লৈ আছে, তেনে সময়ত সাম্প্ৰদায়িক বিষবাস্প বিয়পাই হিন্দু মুছলমান কথাবিলাক কৈ কাৰোবাক ক'ৰবাত দোকান দিব লাগে, ক'ৰবাত দিব নালাগে, আৰু কোনো জনগোষ্ঠীৰ লগত তেওঁ 1% নাই, সেই জনগোষ্ঠীয়ে কেতিয়াও কোৱা নাই যে অশোক সিংহাল তেওঁলোকৰ লগত থাকিব লাগে এনেকুৱা। আৰু সেই কাৰণে আজি আমি এফআইআৰ দাখিল কৰিছো যে অশোক সিংহালৰ বিৰুদ্ধে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এজন সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন, সমমৰ্যাদা আৰু সম-বিকাশৰ কথা ক'ব লাগে। তেনে ক্ষেত্ৰত সংবিধানক অৱমাননা কৰি শপত খোৱা মানুহজনে কি ধৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰিছে, এই কথাটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। তেনেহ'লে নিৰ্বাচনৰ সময়ত মিয়াসকলৰ ভৰিত ধৰি ভোট ভিক্ষা কৰাটো বন্ধ কৰি দিয়ক, ৰাজহুৱা ঘোষণা কৰক। তেওঁ ৰাজহুৱা ঘোষণা কৰক যে মিয়াসকলৰ ভোট আমাক নালাগে। তেনেহ'লে চামগুৰিত কিয় মিয়াৰ ভৰিত পৰি ভোট লাগে বুলি ভোট ভিক্ষা খুজিবলৈ গৈছিল বিজেপি দলে? ইয়াৰ জবাব অশোক সিংহালৰ হাতত আছে। গতিকে এই আপুনি প্ৰকৃততে যিহেতু অসমীয়া নহয়, অসম দৰদী নহয়, অসমীয়া দৰদী নহয়, অসমীয়া জাতি দৰদী নহয়, গতিকে অসমখনক ভাঙি থান বান কৰি আপুনি ইয়াৰ পৰা গুচি যাব, এইটো আমি সহজে মানি নলওঁ। স্পষ্ট ভাষাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অশোক সিংহালৰ বিৰুদ্ধে তাৰ মন্ত্ৰীত্ব থকা নৈতিক অধিকাৰ নাই, তেওঁৰ মন্ত্ৰী থকা নৈতিক অধিকাৰেই নাই। গতিকে এইজন মন্ত্ৰীক ইমিডিয়েট মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি আমি ইতিমধ্যে ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছো। বিধানসভাৰ অধ্যক্ষক আমি এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছো। নিৰ্বাচন আয়োগক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। তেওঁৰ ৰাজনৈতিক ভৰিৰ তলত মাটি নাই, সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ আমাক ভাগ বা বিভাজন কৰিব বিচাৰিছে। আজি এনেকুৱা লাগিছে, ভয় হৈছে যে আজি তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী। আজি আমাৰ সন্দেহ হয় যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ এনেকুৱা মন্তব্য দি আচলতে সেই মিয়া জনগোষ্ঠীটোক স্বাস্থ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি?
বিভিন্ন অঞ্চলৰ ডক্টৰবিলাকক তেওঁ ইয়াৰ পৰা উঠাই ল'ব বিচাৰিছে নেকি? গুৱাহাটী GMCত যাতে মিয়াসকলৰ ভাল ট্ৰিটমেণ্ট নহয়, ৰোগীসকলক যদি ধৰ্মীয় দৃষ্টিকোণে চোৱা হয়, তাৰে এটা ইংগিত তেওঁ আচলতে বহন কৰিছে নেকি? তাৰে কথাটো ক'ব বিচাৰিছে নেকি? স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব যে আচলতে হস্পিটেলত কোনো জাতি ধৰ্ম নাথাকে, হস্পিটেলতো যাতে জাতি ধৰ্ম হয়, জাতি ধৰ্মৰ নামত যাতে চিকিৎসা হয়, এইটোৱে যাতে ডক্টৰসকলৰ মাজত, নাৰ্ছসকলৰ মাজত, কৰ্মচাৰীসকলৰ মাজত যাতে বিভাজন আহে, এইটো কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি আমাৰ ইতিমধ্যে সন্দেহ হৈছে। গতিকে কোনো পদ্ধতিতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। তেওঁক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আজি আইনৰ আশ্ৰয় লৈছো, পৰৱৰ্তী সময়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, কিন্তু কোনো পদ্ধতিতে অশোক সিংঘলৰ এনেকুৱা কথা আমি সহ্য নকৰো।